আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ল অৰুণোদয় 3.0 আৰু আজি জনতা ভৱনত মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছে আঁচনিখন। কিন্তু এই আঁচনিখনৰ লাভৰ বাবে কি কি যোগ্যতা থাকিব লাগিব আমি সবিস্তাৰে দেখাৰ চেষ্টা কৰিছোঁ। দেখিবলৈ পোৱা গৈছে আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ল অৰুণোদয় 3.0 আৰু জনতা ভৱনত মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিছে আঁচনিখন। আৰু অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ আজি মুকলি কৰা হৈছে আৰু জনতা ভৱনত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰিছে এই আঁচনিখন। কিন্তু এই আঁচনিখন কোনে বা এই আঁচনিৰ সুবিধা, এই অভিলাষী আঁচনিৰ সুবিধা কোনে লাভ কৰিব সেই সবিস্তাৰে খবৰটো আমি দিয়াৰ চেষ্টা কৰিছোঁ। অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিব লাগিব। প্ৰতিগৰাকী হিতাধিকাৰীৰে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আৰু লগতে যিসকল বিধৱা মহিলা আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনি আৰু সমান্তৰালকৈ 45 বছৰৰ ওপৰৰ অবিবাহিত ছোৱালীৰ পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ সুবিধা আৰু সমান্তৰালকৈ বিবাহ বিচ্ছেদ মহিলা থকা পৰিয়ালে লাভ কৰিব অৰুণোদয়। আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যে আইনমতে স্বামীয়ে বিবাহ বিচ্ছেদ কৰা নাই, কিন্তু মহিলাগৰাকীক যদি এৰি থৈ গৈছে তেনেহ'লে তেনেকুৱা পৰিয়ালে লাভ কৰিব অৰুণোদয় আৰু সমান্তৰালকৈ তৃতীয় লিংগৰ ব্যক্তিসকলেও অৰুণোদয় লাভ কৰিব। তৃতীয় লিংগৰ ব্যক্তি থকা পৰিয়ালে লাভ কৰিব অৰুণোদয় আৰু সমান্তৰালকৈ দিব্যাংগ লোক থকা পৰিয়ালৰ লোকে লাভ কৰিব এই সুবিধা। চৰকাৰী বৃদ্ধাশ্ৰমৰ আইতাসকলেও অৰুণোদয়ৰ এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু সমান্তৰালকৈ যিসকল HIV ৰোগৰ দ্বাৰা আক্ৰান্ত বা AIDS ৰোগৰ দ্বাৰা আক্ৰান্ত সেই ৰোগীয়ে লাভ কৰিব অৰুণোদয়ৰ সুবিধা আৰু ভিক্ষা কৰি জীৱন যাপন কৰা মহিলাই লাভ কৰিব অৰুণোদয়ৰ সুবিধা। আৰু 2 লাখতকৈ যদি বাৰ্ষিক আয় যদি 2 লাখতকৈ কম তেনেহ'লে তেনেকুৱা পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব বুলি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আৰু সমান্তৰালকৈ আজি ৰেচন কাৰ্ডৰ কথাও উল্লেখ কৰা হৈছে আৰু ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু 20 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ আঁচনিখনো আজি আৰম্ভ কৰিছে আৰু যদিহে 20 লাখ লোকক ৰেচন কাৰ্ড দিয়া হয় তাৰে পাছত কিন্তু 2,60,00,000 লাখলৈ বৃদ্ধি পাব ৰেচন কাৰ্ডৰ হিতাধিকাৰী আৰু সেই কথা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে আজি ৰাজ্যত অৰুণোদয় 3.0 শুভাৰম্ভণি হৈছে আৰু এই অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ আজি মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনত মুখ্যমন্ত্ৰী আজি শুভাৰম্ভণি কৰিছে আঁচনিখন আৰু এই সন্দৰ্ভত কিছু মন্তব্য আছে আমি দৰ্শকলৈ আগবঢ়াইছোঁ। ধনী মানুহে অৰুণোদয় পালে, দুখীয়াই পোৱা নাই। মই ইলেকশ্যন মিটিঙত গ'লে মানুহে এনেকুৱা বহুত অভিযোগ কৰে। আজি অসমৰ সকলো জাগাতে 2,000, 3,000, 5,000 মানুহ বহি আছে, বিশেষকৈ আই মাতৃসকল বহি আছে অৰুণোদয়ৰ বিষয়ে শুনিবৰ কাৰণে। মই বুজাই দিব খুজিছো যে অৰুণোদয় কোনে পাব লাগে। প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয়ৰ প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিমোফিলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে।
কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিসি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব ধনী মানুহে অৰুণোদয় পালে দুখীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো